খেৰবাৰীত চোৰৰ সন্ত্ৰাস চোৰে চুৰ কৰি নিলে ক্ষীৰতী গাইসহ পোৱালি এটা বলদ আৰু এটা খাহী ছাগলী যোৱা নিশা অসম বংগ সীমান্তৰ খেৰবাৰী তৃতীয় খণ্ডৰ দিলীপ বৰ্মনৰ গৃহত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড পৰিয়ালটোৱে চৰকাৰী সাহায্য হিচাপে লাভ কৰা 10,000 টকাৰে কিনিছিল ক্ষীৰতী গাই পৰিয়ালটোৱে গাখীৰ বিক্ৰী কৰি টকা উপাৰ্জন কৰাৰ লগতে যেনে তেনে পেটে ভাতে খাই আছিল কিন্তু চোৰে ক্ষীৰতী গাইৰ লগতে পোৱালি দমৰা আৰু এটা খাহী ছাগলী চুৰ কৰি লৈ যোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰ লাগে ঘটনা সন্দৰ্ভত আগমনী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও চোৰৰ সন্ধান এই মুহূৰ্তলৈকে পোৱা নাই আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো চোৰৰ দপদপনি কমা নাই অসম বংগ সীমান্তত একটা দামড়া একটা খাসি হয়েছে মামাই যে 10,000 টাকা দিছে ওই 10,000 টাকা দিয়ে গরু কিনছি গরু হারাইছে কি হারাইছিল আপনার গাই বাছুর একটা দামড়া আর একটা খাসি কেটে হারাইছে রাতে হারাইছে এতে আপনি আরক্ষীর ওচৰত গৈছে নেকি হ্যাঁ গেছে এতে আপনি কি বিচাৰিছে আপনি কি বিচাৰে এতিয়া আরক্ষী তদন্ত করি আমার গরুখানে যাতে ঘুরাই দেয় আজি রাতে চুরি হয়েছে হ্যাঁ আপনার নাম অপর্ণা চক্রবর্তী পর্বত অপর্ণা চক্রবর্তী গাঁৱৰ নাম খেরবাড়ি প্রার্থী সুজয় মোহনৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ